নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা প্ৰথমটো ব্ৰেকিং নিউজ ৰিতুল শইকীয়া আলফাৰ লগত আছে ওএনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়া অপহৃত হৈছিল আন দুজন কৰ্মচাৰীৰ সৈতে আন দুজন কৰ্মচাৰীক উদ্ধাৰ কৰা হ'ল কিন্তু ৰিতুল শইকীয়া এতিয়াও সন্ধানহীন হৈ আছে আৰু তাৰ মাজতে আৰক্ষীৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে যে ৰিতুল শইকীয়া আলফাৰ লগত আছে নাগালেণ্ডৰ মন জিলাত আলফাৰ জিম্মাত আছে ৰিতুল শইকীয়া অসম ৰাইফলছ সেনা আৰক্ষীৰ অভিযান চলি আছে ৰিতুলক মুকলি কৰি দিবলৈ আলফা স্বাধীনক আহ্বানো জনোৱা হৈছে উল্লেখযোগ্য যে ফেচবুকৰ জৰিয়তে আলফাই যোগাযোগ কৰিছিল ধৃত আৰক্ষী কনিষ্টবল বসন্ত বুঢ়াগোহাঁইৰ সৈতে এইগৰাকী বসন্ত বুঢ়াগোহাঁই এই অপহৰণ কাণ্ডত জড়িত তেওঁক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে আইচেং অসমে যোগাযোগ কৰিছিল বসন্তৰ সৈতে সংবাদ মাধ্যমক এইখিনি তথ্য দিলে এডিজিপি জিপি সিঙে আমাৰ যিখিনি ইনফৰমেশ্যন আহি আছে আসাম ৰাইফলছৰ পৰা আৰ্মিৰ পৰা নাগালেণ্ড পুলিচৰ পৰা এইটো সব ইনফৰমেশ্যন ইণ্ডিকেট কৰি আছে যে ৰিতুল শইকীয়া আলফাৰ লগত আছে আলফাই তেওঁক লগত ৰাখিছে আৰু মন জিলাৰ ভিতৰতে তেওঁলোকে ঘূৰি আছে আসাম ৰাইফলছ আৰ্মি নাগালেণ্ড পুলিচ তাত আছে অপাৰেশ্যন এতিয়াও চলি আছে আৰু মোৰ ফিলিং যে আমি তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম তথাপিও মই আলফাকো এই কথাটো ক'ব বিচাৰিছোঁ যে যিটোকে এটা অসমীয়া ল'ৰাক তেওঁলোকে নিছে আৰু আমি খবৰটো গম পাওঁ যে তেওঁলোকৰ লগত আছে এই মানুহজনক এৰি দিয়াটো ভাল অপাৰেশ্যন চলি আছে অপাৰেশ্যন বন্ধ হোৱা নাই কণ্টিনিউছ চলি আছে আৰু আমি ৰেগুলাৰ আপডেট পাই আছোঁ আৰু মই আগতে এই কথাটো কৈছিলোঁ যে পেণ্ডেমিকৰ সময়ত যিটো সময়ত আমাৰ যিখিনি পুলিচ অসমৰ হয় বাহিৰৰে হওক তেওঁলোকে পেণ্ডেমিকত ৰাইজক সহায় কৰিব লাগে এইটো সময়ত অপাৰেশ্যনত আমি বহুত সংখ্যক পুলিচক লগাই থৈছোঁ এইটো যদি তেওঁলোকে মানুহটো এৰি দিয়ে এইখিনি পুলিচ ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে ইয়াৰ মাজতে খানাপাৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীয়ে এই পৰ্যালোচনা বৈঠকখনৰ আয়োজন কৰে প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰীগৰাকী সামৰিক অৰ্ধসামৰিক বাহিনী NDRF আসাম স্কিল ডেভেলপমেণ্ট মিছন এনেধৰণে বহুকেইটা বিভাগৰ সৈতে তেওঁ বৈঠকত মিলিত হয় বৈঠকত কোভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ আলোচনা হয় বৈঠকত এডিজিপি হিৰেণ নাথ SDG জিপি সিং উপস্থিত থাকে কোভিড-19 বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়াৰ নিমিত্তে আমাৰ যিহেতুকে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰি অসমৰ জনসাধাৰণক এই সংকট কালত উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰাৰ বাবে আৰু চিকিৎসাৰ ক্ষেত্ৰত সা সুবিধা প্ৰদান কৰাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যেনেধৰণে উদ্যোগ লৈছে এই কথা আপোনালোকে সকলোৱে দেখিছে স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত দিনে নিশাই কাম কৰিছে নিষ্ঠাৰে আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়া কৰ্মচাৰীৰ সৈতে মিলি এই ক্ষেত্ৰত বহু কষ্ট স্বীকাৰ কৰিছে আৰু আমি সেইবাবে আজি এনেধৰণৰ এটা অৱস্থাত আছোঁ যে বৰ্তমান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ বাবে আমাৰ হাতত সেই শক্তি আমি মজুত কৰি ৰাখিছোঁ কিন্তু সমান্তৰালভাৱে ভৱিষ্যতৰ দিনত যে বৰ্তমান পৰিস্থিতিৰ যদি অধিক অৱনতি ঘটিব লগা হয় সেই মুহূৰ্তটো আমি কেনেধৰণে হস্পিটেল ফেচিলিটি ইম্প্ৰুভ কৰিব পাৰোঁ কেনেধৰণে এই সময়ত জনসাধাৰণক সহযোগিতা আগবঢ়াব পাৰোঁ তাৰ বাবে আমি যৌথভাৱে কাম কৰাৰ নিমিত্তে আজি ইণ্ডিয়ান আৰ্মি CRPF BSF ইণ্ডিয়ান ৰেলৱে অইল কোম্পানী অইল ইণ্ডিয়া NRL IOC ONGC যিমান সংখ্যক কোম্পানীজ আছে আৰু এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ইত্যাদি ইত্যাদি সকলোৰে যিখিনি তেখেতসকলৰ এক্সিষ্টিং হেল্থ ফেচিলিটি আছে উইথ এডভান্স হেল্থ ফেচিলিটি উইথ স্কিল মেন পাৱাৰ সেই সকলোবিলাক যাতে আগন্তুক দিনত জনসাধাৰণৰ পৰিস্থিতিৰ মৰ্মে দৰকাৰ হ'লে যাতে তেখেতসকলে এই ক্ষেত্ৰত আন্তৰিকতাৰ সহযোগিতা আগবঢ়াব পাৰে ইয়াৰ বাবে আজি যৌথভাৱে এখন সভা আয়োজন কৰা হৈছে এই সভাত আমি আহ্বান জনাইছোঁ
যে আমি মিলিত প্ৰচেষ্টাৰে আগন্তুক পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে প্ৰস্তুত থাকিব লাগিব। এবাৰ খবৰ ডিব্ৰুগড়ৰ কোল ৰোডৰ বিধ্বংসী অগ্নিকাণ্ডত এখন লেপটলিৰ দোকান ভস্মীভূত হয়। বজাৰৰ মাজৰ হতাব্যস্ত অঞ্চলটোত এই অগ্নিকাণ্ড সংঘটিত হয় আৰু প্ৰথম অৱস্থাত ব্যৱসায়ীসকলে জুই অন্য দোকানলৈ বিয়পি পৰাৰ আশংকা কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। নিজাববীয়াকৈ তেওঁলোকে জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰিছিল। আমি সেই বিধ্বংসী অগ্নিকাণ্ডৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ডিব্ৰুগড়ৰ এই খবৰ, কোল ৰোডত বিধ্বংসী অগ্নিকাণ্ড, এখন লেপটলিৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডৰ ফলত। বজাৰৰ মাজৰ সদাব্যস্ত অঞ্চলটোত এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি ব্যৱসায়ীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। হোৱা দোৱা লাগে সকলোৰে মাজত। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী তাত উপস্থিত হয়, জুই নিৰ্বাপন কৰে। কিন্তু সেই জুইৰ লেলিহান শিখা দেখা গৈছে এনেধৰণে ক'লা ধোঁৱাই চানি ধৰিছিল অঞ্চলটো। এক ভয়ংকৰ অগ্নিকাণ্ড আছিল ডিব্ৰুগড়ৰ কোল ৰোডত। কিছু সময় পূৰ্বে এই অগ্নিকাণ্ড সংঘটিত হয় আৰু একেলগে লাগি আছে বহুকেইখন দোকান। সেয়েহে জুই যিকোনো সময়তে বিয়পি পৰাৰ সম্পূৰ্ণ আশংকা আছিল। সেয়েহে ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ডিব্ৰুগড়ৰ কোল ৰোডৰ এই দৃশ্য দেখুৱাইছোঁ। বজাৰৰ এক সদাব্যস্ত অঞ্চলতে এখন লেপটলিৰ দোকানত হঠাৎ এই অগ্নিকাণ্ড সংঘটিত হয়। 2021 বিজেপিক পৰাভূত কৰিবলৈ কৰা চেষ্টা বিফল হ'ল। ৰাজ্যৰ দলক প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে কংগ্ৰেছে ভিতৰে চলনা কৰিলে ৰাজ্যৰ দলক। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল অখিল গগৈয়ে। এই মিত্ৰতা কৌশলগত মিত্ৰতা আছিল। 25 জানুৱাৰীত অখিলক সাক্ষাৎ কৰি ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কৌশল ৰচনা হৈছিল। কিন্তু ইয়াৰ বিপৰীতে সাক্ষাৎ প্ৰদানৰ পাছতেই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক বিজেপিৰ বি টিম আখ্যা দিছিল কংগ্ৰেছে। অখিলক সাক্ষাৎ কৰি অজিত কুমাৰ ভূঞা এই ক্ষেত্ৰত একেলগে যুঁজ দিয়াৰ কথাও আছিল, কিন্তু বাস্তৱত সেইটো নহলগৈ। ইফালে জিতেন্দ্ৰ সিঙৰ সৈতে বৈঠকত মিলিত হৈছিল ভাস্কতি শইকীয়া, কিন্তু আনুষ্ঠানিকভাৱে দলটোক সাক্ষাৎ নকৰিলে জিতেন্দ্ৰ সিঙে। আগষ্ট মাহৰ পৰা বিজেপিক পৰাভূত কৰিবলৈ এই চেষ্টা চলোৱা হৈছিল, কিন্তু কংগ্ৰেছৰ প্ৰতাৰণা বিশ্বাসঘাতকতাৰ বাবে সেয়া সম্ভৱ নহ'ল। এতিয়া 2021ত বিজেপিৰ চৰকাৰ আহিলে একমাত্ৰ দায়ী হ'ব কংগ্ৰেছ, AIUDF আৰু বাওঁপন্থী দল। এই অভিযোগ ৰাইজৰ দলৰ। নগাঁৱত কৰোনাত আক্ৰান্ত হৈ নৱবিবাহিতাৰ মৃত্যুৰ খবৰ আহিছে। বনলক্ষ্মী বৰা নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হোৱাৰ ফলত। 19 এপ্ৰিলত বিবাহ পাশত আবদ্ধ হৈছিল মহিলাগৰাকী। বটদ্ৰৱাৰ চকলাঘাট দৰঙী গাঁৱত বিবাহ পাশত আবদ্ধ হৈছিল এই দুৰ্ভগীয়া মহিলাগৰাকী। নৱবিবাহিতা মহিলাগৰাকীৰ পিতৃৰ ঘৰ জাগিৰোডত। 27 এপ্ৰিলত মহিলাগৰাকীৰ দেহত ধৰা পৰিছিল কৰোনাৰ অৱস্থিতি আৰু তাৰ এদিন পাছতেই মৃত্যুক সাৱটি লৈছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। নগাঁৱত কৰোনা আক্ৰান্ত হৈ এগৰাকী নৱবিবাহিতাৰ হঠাৎ মৃত্যু হোৱা কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। বনলক্ষ্মী বৰা এই মহিলাগৰাকীৰ নাম। 19 এপ্ৰিলত মাত্ৰ বিবাহপাশত তেওঁ আবদ্ধ হৈছিলহে আৰু তাৰ পাছতেই 27 এপ্ৰিলত অৰ্থাৎ কালি তেওঁ কৰোনাত আক্ৰান্ত হোৱাৰ ৰিপৰ্ট আহিল আৰু 28 এপ্ৰিল অৰ্থাৎ আজি তেওঁ মৃত্যুক সাৱটি ল'লে। ইয়াৰ মাজতে বৰপেটা মেডিকেল কলেজ হস্পিটেলত 2 কোভিড আক্ৰান্তৰ মৃত্যু হৈছে। বৰপেটা মেডিকেল কলেজ হস্পিটেলত মৃত্যু হৈছে তাইজুৰ ৰহমান আৰু জ্যোতিষ নাথ নামৰ লোক দুজন। মৃত তাইজুৰ ৰহমানৰ ঘৰ বৰপেটাৰ সমীপৱৰ্তী ভেল্লা গাঁৱত, আনহাতে আনজন মৃত জ্যোতিষ নাথৰ ঘৰ সৰ্থেবাৰীৰ ৰাউলিত। দুয়োগৰাকী কৰোনা আক্ৰান্তই বৰপেটা মেডিকেল কলেজ হস্পিটেলৰ কোভিড ICUত চিকিৎসাধীন হৈ আছে। বৰপেটাত এতিয়ালৈকে কৰোনাত মৃত লোকৰ সংখ্যা 8 জনলৈ বৃদ্ধি পালে। আনহাতে জিলাখনত মঙলবাৰলৈকে কোভিড পজিটিভ লোকৰ সংখ্যা 706 জন আছিল। ইফালে শিৱসাগৰত কৰোনাত আক্ৰান্ত হৈ 2 জনৰ মৃত্যু হৈছে। নিৰদা বৰুৱা আৰু সাইফুল আলীৰ মৃত্যু হৈছে শিৱসাগৰত। নিৰদা বৰুৱাৰ ঘৰ আমগুৰিৰ মৰাজানত আৰু সাইফুল আলীৰ ঘৰ শিৱসাগৰৰ শুকানপুখুৰীত। হোম আইচোলেশ্যনত থকা অৱস্থাতে 2 জনৰ মৃত্যু হৈছে। দুৰ্ভাগ্যজনক খবৰসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে। কৰোনাত আক্ৰান্তৰ ফলত মৃত্যু সাৱটি লৈছে বিভিন্নজনে। বৰপেটাত 2 জনৰ মৃত্যু হৈছে। শিৱসাগৰতো কৰোনাত আক্ৰান্ত হৈ 2 জনৰ মৃত্যু হৈছে। নিৰদা বৰুৱা আৰু সাইফুল আলীৰ নাম তেওঁলোকৰ। নিৰদা বৰুৱাৰ ঘৰ আমগুৰিৰ মৰাজানত, ইফালে সাইফুল আলীৰ ঘৰ শিৱসাগৰৰ শুকানপুখুৰীত। হোম আইচোলেশ্যনত থকা অৱস্থাতেই 2 জনে মৃত্যুক সাৱটি লয়।
মুঠতে এতিয়া মহামাৰী কৰোনাই গ্ৰাস কৰিছে সমগ্ৰ দেশ এদিনতেই কৰোনাত প্ৰাণ গ'ল ৩,০০০ৰো অধিক লোকৰ এয়া সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ খবৰ আমি জনাইছোঁ বিগত ২৪ ঘণ্টাত ৩,২৯৩ জন আক্ৰান্তৰ সমগ্ৰ ভাৰতবৰ্ষত মৃত্যু হৈছে মঙলবাৰৰ দিনটোত ৩,৬০,৯৬০ জন নতুনকৈ আক্ৰান্ত হৈছে প্ৰতিদিনে ক্ৰমাৎ ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা দেশত সম্প্ৰতি ২৯,৭৮,৭০৯ জন আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে ইফালে অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৩,১৩২ জন একেদিনাই কৰোনাত মৃত্যু হৈছে অসমত ১৮ জন লোকৰ ২৪ ঘণ্টাত গুৱাহাটীত আক্ৰান্ত হৈছে ১,৩১৩ জন লোক ৫% বৃদ্ধি পাইছে এতিয়া অসমত কৰোনা আক্ৰান্তৰ হাৰ কোভিড টেষ্ট কৰা হৈছিল মুঠ ৬২,৬২৮ জন লোকৰ অসমত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৩,১৩২ জন একেদিনাই অসমত কৰোনাত মৃত্যু হৈছে ১৮ জন লোকৰ ২৪ ঘণ্টাত গুৱাহাটীত আক্ৰান্ত হৈছে ১,৩১৩ জন লোক ৫% এতিয়া বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ হাৰ কোভিড টেষ্ট কৰিছিল মুঠ ৬২,৬২৮ জন লোকে এবাৰ ৰঙিয়াত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৩ বছৰীয়া সন্তানৰ মাতৃ ৰীমা দাসক আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগ স্বামী জিতু দাসৰ বিৰুদ্ধে যৌতুক বিচাৰি দীৰ্ঘদিন ধৰি পাখান জিতু দাসে নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন হৈছে যৌতুকৰ নামত দাবী কৰা ধন দিব নোৱাৰাৰ বাবেই মঙলবাৰে উপৰ্যুপৰি আক্ৰমণ চলোৱা হৈছিল পত্নীৰ ওপৰত এই ঘটনাৰ কিছু সময়ৰ পিছতেই ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ তাৰ পিছতেই ৰীমা দাসৰ পিতৃগৃহৰ পৰিয়ালৰ লোকসকল আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰিয়ালৰ অভিযোগ ৰীমা দাসক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে এতিয়া ন্যায় বিচাৰি ৰঙিয়া থানাত ভিৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৰ লোকসকলে ফলত থানা চৌহদতেই এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ঘৰৰ দৰ্জাৰ ভিতৰত দেখি হুকটি দি আছে আৰু এই বাচ্চা দুটা তাৰ কাষত আছে থাকি এনটা কান্দি আছে তাই তাতে তাৰ গিৰাকে যেতিয়া মাছটো তাৰ গিৰাকে সন্দেহ কৰিছোঁ কাৰণ আৰু ঘৰৰ মানুহ আছে আমাৰ বহুত কিছু ফাইদা সৌদ আছে সিহঁতে কিন্তু একো কৰা নাই তাৰ যেতিয়া লাগছিও লাগোতে গোটেইকেইটা তাৰ হৈ পাতা দিছি গোটেইকেইটা মাতছিও তাৰ হয় কিন্তু গিৰাকে তাক মাৰছি ৰাজ্য কঁপাই যোৱা ভূমিকম্পত প্ৰাণ গ'ল চন্দ্ৰপুৰৰ এজন লোকৰ মৃত লোকজন চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ঘৰৰ ভিতৰতে মৃত্যু সাৱটি লৈ ৭০ ঊৰ্ধৰ ব্যক্তিগৰাকীয়ে ভূমিকম্পৰ সময়ত পৰিয়ালৰ লোক বাহিৰলৈ আহোঁতেই তেওঁৰ মৃত্যু হয় ভূমিকম্পত প্ৰাণ গ'ল চন্দ্ৰপুৰৰ এজন লোকৰ মৃত লোকজন চন্দ্ৰপুৰৰ তাঁতিমাৰা গাঁৱৰ প্ৰসন্ন কলিতা ব্যক্তিজনৰ মৃত্যু কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আনফালে ভূমিকম্পত প্ৰাণ গ'ল নগাঁৱৰ এগৰাকী মহিলাৰো নগাঁৱৰ বেবেজিয়াৰ ৫০ ঊৰ্ধৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে ভূমিকম্পৰ সময়ছোৱাতেই নিহত মহিলাগৰাকীৰ নাম লাবণ্য শইকীয়া বৈশ্য হৃদক্ৰিয়া বন্ধ হৈ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে নগাঁৱৰ বেবেজিয়াৰ এগৰাকী ৫০ ঊৰ্ধৰ মহিলাৰো মৃত্যু হৈছে এই ভূমিকম্প অহাৰ সময়ত নিহত মহিলাগৰাকীৰ নাম লাবণ্য শইকীয়া বৈশ্য হৃদক্ৰিয়া বন্ধ হৈ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে আজি পুৱাৰ ভাগত ৰাজ্যত কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভূত হয় প্ৰথমটো ভূমিকম্প আহে ৭:৫১ প্ৰায় ৩০ ছেকেণ্ড ধৰি তীব্ৰ জোকাৰণি অনুভূত হয় ৰাজ্যজুৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৬.৪ ইফালে দ্বিতীয়টো ভূমিকম্প আহে ৭:৫৮ এই ভূমিকম্পৰ প্ৰাবল্য ৪.৩ তাৰ পিছত পুনৰ তৃতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৮:০১ এইটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৪ তাৰ পাছত ৩.২ ৩.৪ এনেধৰণে প্ৰায় ৬টা ভূমিকম্পই জোকাৰিছে সমগ্ৰ ৰাজ্যখনক পুৱা ১০:২৫লৈকে এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে এই মৃদু জোকাৰণিসমূহ অনুভূত হৈ থাকে এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি ভূমিকম্পৰ ফলত গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তত অট্টালিকাত বৃহৎ ফাট মেলিছে ৰাজ্যৰ বহু প্ৰান্তত ক্ষয়ক্ষতি হৈছে আনফালে মহানগৰীৰ উলুবাৰীত ভূমিকম্পৰ ফলত বৃহৎ ক্ষতি হৈছে ডক্টৰ BK কাকতি ৰোডৰ সিগনেচাৰ এপাৰ্টমেণ্টত পানী টেংক ভঙাৰ ফলত ঘৰৰ সিলিং ভাঙি পৰে ফলত হুৰাহুৰে পানী সোমায় ৬.৪ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হয় কেইবা ঠাইতো এয়া গুৱাহাটীৰ
ডক্টৰ BK কাকতি ৰোডৰ সিগনেচাৰ এপাৰ্টমেণ্টৰ দৃশ্য দেখুৱাইছোঁ য'ত পানীৰ টেংক ভঙাৰ ফলত ঘৰৰ চিলিং ভাঙি পৰে আৰু তাৰ পাছতেই হুৰা হুৰে পানী সোমাই পৰে ইফালে ভূমিকম্পৰ ক্ষয়ক্ষতিৰ বিষয়ে জনাবলৈ টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে মুকলি কৰিছে এই টোল ফ্ৰী নম্বৰ ৰাজ্যিক জৰুৰীকালীন কেন্দ্ৰৰ নম্বৰ হৈছে 1070 আৰু 1079 আমি পুনৰবাৰ জনাইছোঁ ৰাজ্যিক জৰুৰীকালীন কেন্দ্ৰৰ নম্বৰ 1070 আৰু 1079 ইফালে জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ নম্বৰ হৈছে 1077 এয়া হ'ল জিলা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ নম্বৰ 1077 ইফালে ইমেইল আইডি এটাও দিয়া হৈছে সেইটো হ'ল seoc.asma@assam.gov.in ইফালে প্ৰবল ভূমিকম্পত ফাট মেলিল ASDMৰ কাৰ্যালয়ত ISBTৰ সন্মুখত থকা বিশাল অট্টালিকাৰ দেৱালত হঠাৎ ফাট মেলিল এই ভূমিকম্পৰ ফলত বৰ্তমান কাৰ্যালয়টো পৰিদৰ্শন কৰিছে উচ্চপদস্থ বিষয়াসকলে অঞ্চলটোৰ আন কেইবাটাও ফ্লেট তথা কাৰ্যালয়ত ফাট মেলিছে প্ৰবল ভূমিকম্পত ফাট মেলিল ASDMৰ কাৰ্যালয়ত ISBTৰ সন্মুখত থকা বিশাল অট্টালিকাৰ দেৱালত এই ফাট মেলিছে বৰ্তমান কাৰ্যালয়টো পৰিদৰ্শন কৰিছে উচ্চপদস্থ বিষয়াসকলে ইফালে ওদালগুৰি জিলাৰ সুবুৰা সুবুৰিত পথাৰৰ পৰা নিৰ্গত হৈছে পানী ভূমিকম্পৰ ফলত ফাট মেলিল পথাৰত তাৰ পাছত সেই ফাটৰ মাজেদি পানী নিৰ্গত হোৱাৰ দৃশ্য দেখা গৈছে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত এই দৃশ্য এতিয়া সুলভ হৈ পৰিছে ভূমিকম্প অহাৰ পাছতেই পথাৰত ফাট মেলিছে আৰু পানী নিৰ্গত হৈছে ইফালে ভূমিকম্পৰ ফলত অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী ঐতিহাসিক ভৈৰৱকুণ্ড পাহাৰৰ কিছু অংশ খহি পৰে এয়াই হৈছে সেই অঞ্চলটো য'ত বিভিন্ন পৰ্যটকে বহু সময়ত ভিৰ কৰে বনভোজ দলসমূহ তাত গৈ উপস্থিত হয় তাত বনভোজ খায় লগতে আন সময়ত পৰ্যটকসকলে তাত ভিৰ কৰি থাকে আৰু তাৰ মাজতে আজি কেইজনমান ব্যক্তিয়ে এই দৃশ্যসমূহ নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰিলে অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী ঐতিহাসিক ভৈৰৱকুণ্ড পাহাৰৰ কিছু অংশ আজি পুৱাৰ ভাগত অহা এই ভূমিকম্পৰ ফলত খহি পৰে ইফালে তেজপুৰৰ চক বজাৰতো বিস্তৰ ক্ষতি হৈছে ভূমিকম্পৰ ফলত ফাট মেলিছে বিল্ডিঙত তললৈ খহি পৰিছে দোকানগৃহৰ ছাদ আৰু দেৱাল ক্ষতি হৈছে কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰো খহি পৰিছে ছাদৰ অংশ ভূমিকম্পৰ অভিকেন্দ্ৰ যিহেতু শোণিতপুৰ জিলা আৰু ঢেকিয়াজুলিত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আৰু তেজপুৰ চক বজাৰত বিস্তৰ ক্ষতি হৈছে এই ভূমিকম্পৰ ফলত ফাট মেলিছে বিল্ডিঙত তললৈ খহি পৰিছে দোকানগৃহৰ ছাদ আৰু দেৱাল ইফালে ঢেকিয়াজুলিত ভূমিকম্পৰ জোকাৰণিত বহু ঠাইত পথাৰ আদিৰ মাটি ফাটি ওলাইছে পানী আনহাতে ৰাস্তাও ফাটিছে উল্লেখযোগ্য যে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকিয়াজুলিৰ পানবাৰী এলেকা আৰু পানবাৰী এলেকাৰ আশে-পাশে ঢেকিয়াজুলিৰ বিভিন্ন প্ৰান্তত এনেধৰণেই পথাৰৰ মাটি ফাটি পানী ওলোৱা দেখা গৈছে ৰাস্তাও ফাটিছে বহু স্থানত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰো কিছু অংশ ফাটিছে পথাৰৰ বহু অংশ ফাটিছে আৰু সেই ফটা অংশদি পানী নিৰ্গত হোৱা দেখা গৈছে ইফালে পুৰণি গুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত বৃহৎ ফাট মেলিছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰত এই বৃহৎ ফাট মাত্ৰ দুমাহ পূৰ্বে মুকলি হৈছিল এই নৱনিৰ্মিত মন্দিৰটো বিশ্বৰ ভিতৰতে বৃহৎ লিংগাকাৰ মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰত এই ভূমিকম্পৰ ফলতে ফাট মেলাৰ দৃশ্য দেখা গৈছে আমাৰ সাংবাদিকৰ কেমেৰাত এইসমূহ দৃশ্য বন্দী হৈছে দুমাহ পূৰ্বে মুকলি হৈছিল এই নৱনিৰ্মিত মন্দিৰটো আজি পুৱাৰ ভাগত অহা ভূমিকম্পতে এই মন্দিৰটোত ফাট মেলা দেখা গৈছে গুৱাহাটীৰ হোটেল তাজ বিমানতাটো বৃহৎ ফাট খহি পৰিল দেৱালৰ টাইলছ সেই দৃশ্য দেখুৱাইছো আলোকচিত্ৰ হোটেলৰ অভ্যন্তৰৰ বৃহৎ ক্ষয়ক্ষতি হৈছে ভূমিকম্পৰ ফলত পঞ্চ তাৰকাযুক্ত হোটেল তাজ বিমানতাত এই বৃহৎ ফাট মেলিছে দেৱালৰ টাইলছ খহি পৰিল হোটেলৰ অভ্যন্তৰৰ বৃহৎ ক্ষয়ক্ষতি হৈছে ভূমিকম্পৰ ফলত
অসমৰ ভূমিকম্পৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্যমন্ত্ৰীৰ পৰা ক্ষয়ক্ষতিৰ বুজ ল'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ সকলো ধৰণৰ সহায় সহযোগিতা আৰু আশ্বাস দিছে প্ৰধানমন্ত্ৰীয়ে ইফালে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ভূমিকম্পৰ পাছতেই নিজৰ টুইটাৰ হেণ্ডেলত প্ৰধানমন্ত্ৰীয়ে এই টুইটটো প্ৰকাশ কৰে তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ টেলিফোনিক বাৰ্তালাপত মিলিত হৈছে আৰু অসমৰ ক্ষয়ক্ষতিৰ বুজ লৈছে অসমলৈ সকলো ধৰণৰ সহায় সহযোগিতা আৰু আশ্বাস দিয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ মাজতে মহানগৰীৰ কালাপাহাৰত এক অঘটন সংঘটিত হ'ল ভূমিকম্প অহাৰ সময়তে ঘৰৰ ওপৰৰ পৰা জাপ দিলে যুৱকে গুৰুতৰভাৱে আহত খনীন্দ্ৰ ডেকা নামৰ যুৱকজন সংকটজনক অৱস্থাত হায়াৰ হস্পিটেলত ভৰ্তি কৰা হয় সেই যুৱকজনক আতংকিত হৈ পৰাৰ ফলতে এনে অৱস্থাৰ সৃষ্টি হয় অধিক আতংকৰ ফলত এই যুৱকজনে ঘৰৰ ওপৰৰ পৰা জাপ দিয়ে আৰু জাপ দিয়াৰ ফলত যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় খনীন্দ্ৰ ডেকা যুৱকজনৰ নাম পাছত সংকটজনক অৱস্থাত হায়াত হস্পিটেলত ভৰ্তি কৰা হয় যুৱকজনক